আজি কেন্দ্ৰীয় চৰকাৰৰ অন্যতম ৰাষ্ট্ৰীয়কৃত ইউকো বেংকৰ প্ৰতিষ্ঠা দিৱস সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো ইউকো বেংক মানকটা শাখাটো দিনজোৰাকৈ উদযাপন কৰা হয় ৭৮ সংখ্যক এই জন্ম জয়ন্তী পুৱা বন্তি প্ৰজ্বলন কৰাৰ পাছতে কেক কাটি পালন কৰা হয় আজি এই বিশেষ দিনটো আৰু ইয়াৰ পাছতে অনুষ্ঠিত হোৱা এখনি মুকলি সভাত বেংকৰ জ্যেষ্ঠসকলে নানা গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে সভাখনিত উপস্থিত থকা হিতাধিকাৰী আৰু বেংকৰ কৰ্মকৰ্তাসকলৰ মাজত আৰু এই সভাতে উপস্থিত থকা হিতাধিকাৰী জ্যেষ্ঠ নাগৰিকসকলে এই বেংকৰ প্ৰতিষ্ঠা দিনৰ স্মৃতিও ৰোমন্থন কৰে আৰু এই দিশত ইউকো বেংক মানকটা শাখা জ্যেষ্ঠ বিষয়ববীয়া কিছু মন্তব্য আছে মন্তব্য দাঙি ধৰিছো আজি আমাৰ ইউকো বেংকৰ ৭৮তম প্ৰতিষ্ঠা দিৱস আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে 1943 চনৰ 6 জানুৱাৰী চনত বিশিষ্ট ভাৰতীয় ইণ্ডাষ্ট্ৰিয়েলিষ্ট জিডি বেলাৰদেৱে এই বেংকটো আৰম্ভ কৰিছিলে তাৰ পিছৰ পৰা এই বেংকটো 1969 চনত ইন্দিৰা গান্ধী যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে তেখেতে এইটো নেশ্যনেলাইজ কৰিছিলে 1980 চনৰ 24 ডিচেম্বৰতে এই বেংক মানকটা অঞ্চলত এই বেংকটো স্থাপিত হৈছিলে আৰু সেই ব্ৰাঞ্চটো স্থাপিত হৈছিলে এই ব্ৰাঞ্চটোৰ তেতিয়া প্ৰতিষ্ঠাপক মেনেজাৰ আছিলে অমূল্য কুমাৰ দাস এই বেংকে গাঁৱলীয়া অঞ্চলৰ বহুতখিনি সহায় সহযোগ কৰিছে আৰু চৰকাৰৰ যিখিনি মানে নীতি নিৰ্দেশনা আমি সকলোৰে পালন কৰিছোঁ গোটেই ভাৰতবৰ্ষতে এই বেংকটো প্ৰতিষ্ঠাপিত হৈ আছে এই বেংকৰ টোটাল শাখা বৰ্তমান ৩০০০তকৈ অধিক আছে আৰু এই বেংকৰ বৰ্তমান বিজনেছ হৈছে ৩,১১,০০০ কোটি টকা ইয়াতে এটা ছেভিংছ একাউণ্ট আছে মানে সঞ্চয় উৎকম ১০,০০০তকৈ বেছি আছে আৰু প্ৰায় ২,০০০ সংখ্যক ঋণৰ একাউণ্ট আছে জানে আমাৰ টোটাল এই ব্ৰাঞ্চটোৰ ব্যৱসায় হ'ল ১১৩ কোটি টকা বৰ্তমান ব্যৱসায় আজি পুৱাৰে পৰা আমাৰ বিভিন্ন কাৰ্যসূচী লগাইছে সমগ্ৰ দেশৰ লগতে মানকটা ইউকো বেংকতো আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে আজি পুৱাৰে বন্তি প্ৰজ্বলন কৰিছে আমাৰ মুখ্য প্ৰবন্ধক ক্ষেত্ৰধৰ ভৰালী ছাৰ তাৰপিছতে আজি এই অনুষ্ঠানত বাৰ্থডে কেক কাটিছে আমাৰ অমূল্য দাস ছাৰে লগতে আমাৰ দিনৰ ২ বজাৰ পৰা জিলা মইনা পাৰিজাত প্ৰেক্ষাগৃহত এখন বিত্তীয় সাক্ষৰতা সভা অনুষ্ঠিত হ'ব তাতে আজি ঋণ প্ৰদানৰ অনুজ্ঞা পত্ৰ প্ৰেৰণ দিয়া হ'ব আৰু একাউণ্ট খোলা হ'ব ইয়াতে আৰু ইয়াৰ পাছতে পৰৱৰ্তী সময়ত জিলা মইনা পাৰিজাত প্ৰেক্ষাগৃহত এখনি বিশেষ বিত্তীয় সজাগতা শিবিৰত মিলিত হয় বেংকৰ কৰ্মকৰ্তাসকল আৰু এইদৰে আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ডিব্ৰুগড়তো ইউকো বেংক মানকটা শাখাত দিনজোৰাকৈ পালন কৰা হয় তেওঁলোকৰ ৭৮ সংখ্যক জন্ম জয়ন্তী আজি এই আমাৰ ইউকো বেংকৰ মানকটা শাখাৰ দ্বাৰা আয়োজিত নাবাৰ্ডৰ সহযোগত বিত্তীয় সজাগতা শিবিৰৰ আজি এখন অনুষ্ঠিত কৰিছে বিত্তীয় সাক্ষৰতা বুলি ক'লে আমি বুজাওঁ ধৰক এতিয়া আমি ধৰক টকা পইচা এতিয়া বেংকত কেনেধৰণে আমি একাউণ্ট খুলিব পাৰোঁ সেই একাউণ্টটো কেনেধৰণে আমি আগবঢ়াই নিব পাৰোঁ কেনেধৰণে লেনদেন কৰিব লাগে আজিকালি দেখা গৈছে আমাৰ মানুহৰ মাজত এই যিখিনি মানে ঋণ প্ৰদান কৰা হয় এইখিনি ধৰক বেংকে টকাবিলাক সময়মতে ঘূৰি নাহে আৰু এই সময়মতে আমাৰ ধৰক KCCকে আদি কৰি অন্য যিমানবিলাক স্কিম আছে বেংকৰ সেইবিলাক যাতে সময়মতে মানুহে আমাৰ মানে পৰিশোধ কৰি যায় আৰু তেওঁলোকৰ যাতে যিটো ক্ৰেডিট হিষ্ট্ৰী সেইটো যাতে তেওঁলোকে ঠিক কৰি ৰাখে তাৰ প্ৰতি আমি সজাগ কৰোঁ ৰাইজসকলক নিউজ ডেস্ক ৰিপৰ্ট RVTV